আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰিছে, আদম সন্তান বুঢ়া হৈ গলেও তেওঁলোকৰ দুটা স্বভাৱ যুৱক হৈয়ে থাকে। এটা স্বভাৱ হৈছে ধন সম্পত্তিৰ লোভ আৰু এটা স্বভাৱ হৈছে জীয়াই থকাৰ লালসা। আৰু এই দুয়োটাই মানুহক সকলো আমল শেষ কৰি দিয়ে যদিহে দুটা কাম আল্লাহৰ পদ্ধতিত নহয়, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পদ্ধতিত নহয়। প্ৰথমটো হৈছে ধন সম্পদ। যিসকলৰ ধন সম্পদ আছে সেই সকলৰ ধন সম্পদ টকা পইচা যদি আল্লাহে কোৱাৰ ধৰণে যদি খৰচ নকৰে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কোৱাৰ ধৰণে যদি সেই টকা পইচা খৰচ নকৰে তেনেহলে তেওঁৰ সেই ধন সম্পদ টকা পইচা থকাৰ কোনো মূল্য নাই। আৰু দুই নম্বৰ হৈছে জীয়াই থকাৰ লালসা। যিসকল ব্যক্তিয়ে ৬০-৭০ বছৰ এটা জিন্দগী পাইছে আৰু এই জিন্দগীটো যদি আল্লাহে কোৱাৰ ধৰণে যদি তেওঁ নিজৰ জিন্দগী অতিবাহিত নকৰে আৰু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোৱা ধৰণে যদি সুন্নাত মোতাবিক তেওঁৰ জিন্দগী অতিবাহিত নকৰে তেনেহলে তেওঁ দুনিয়াত আহাৰ কোনো মকসদ নাথাকে। আল্লাহ পাকে কোরআন শরীফত ফরমায়, ফাআলহামাহা ফুজুরহা ওয়া তাকওয়াহা। মানুহক এটা আকল বোলা বস্তু দিছে আৰু জানুৱাৰক সেই আকল বোলা বস্তুটো দিয়া নাই। সেয়েহে যিসকল ব্যক্তিক এই আকল দিছে সেয়েহে তেওঁলোকে চিন্তা চৰ্চা কৰি দুনিয়াৰ বুকুত চলা ফুৰা কৰিব লাগে। কোনটো ভাল আৰু কোনটো বেয়া সেইটো নিজে যাচাই কৰি চলিব লাগিব। সেয়েহে যিসকলৰ ধন সম্পদ আছে, টকা পইচা আছে, যদি আল্লাহে কোৱা ধৰণে যদি সেই টকা পইচা খৰচ নকৰে তেনেহলে তেওঁৰ সেই টকা পইচা থকাৰ কোনো মূল্য নাই। যিসকলে ৬০-৭০ বছৰ এটা জিন্দগী পাইছে, যদি সেই জিন্দগীটো আল্লাহে কোৱাৰ ধৰণে বা নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কোৱাৰ ধৰণে যদি সুন্নাত মোতাবিক যদি জিন্দগী অতিবাহিত নকৰে তেনেহলে তেওঁ দুনিয়াৰ বুকুত আহাৰ কোনো উদ্দেশ্যই নাথাকে। আল্লাহ পাকে কোরআনত কয়, ফাআলহামাহা ফুজুরহা ওয়া তাকওয়াহা। মানুহক আকল বোলা এটা বস্তু দিছে, অৰ্থাৎ ভাল বেয়া ইখতিয়াৰ কৰাৰ বাবে এটা আকল দিছে। সেই আকল যদি আমি ভাল কামত ইখতিয়াৰ কৰো, সেই টকা পইচাবিলাক যদি আমি আল্লাহে কোৱা ধৰণে যদি খৰচ কৰো, নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোৱা ধৰণে যদি টকা পইচাবিলাক খৰচ কৰো তেনেহলে আমি নিশ্চয় সফলতা লাভ কৰিব পাৰিম। আৰু যদিহে আমাৰ জিন্দগীটো পোৱাৰ পিছত ৬০-৭০ বছৰ এটা জিন্দগী পোৱাৰ পিছত যদিহে আমি আল্লাহে কোৱা ধৰণে যদি আমাৰ জিন্দগী অতিবাহিত কৰো, নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোৱা ধৰণে যদি আমাৰ জিন্দগী অতিবাহিত হয় তেনেহলে আমি সফলতা লাভ কৰিব পাৰিম। সেয়েহে আমি যাতে এই হাদিসৰ ওপৰত আমল কৰো। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে যে আদম সন্তান বুঢ়া হৈ গলেও তেওঁৰ দুটা স্বভাৱ যুৱক হৈয়ে থাকে। এটা হৈছে ধন সম্পত্তিৰ লোভ, কাৰণ সকলো মানুহে ধন সম্পত্তি গঢ়াৰ বাবে চেষ্টা কৰি থাকে, কিন্তু এইটো কেতিয়াও চিন্তা নকৰে যে আমি যে এই ধন সম্পত্তিবিলাক উপাৰ্জন কৰিলো, টকা পইচা উপাৰ্জন কৰিলো, এই টকা পইচাবিলাক আমি কেনেকুৱাকৈ খৰচ কৰিম, কাৰ ওপৰত খৰচ কৰিম। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকে আহলে পৰিয়ালবৰ্গৰ ওপৰত টকা পইচাবিলাক ধন সম্পদবিলাক খৰচ কৰা, ৰিশ্তেদাৰ সকলৰ গৰীব মিস্কিনক সহায় কৰা, আল্লাহৰ নামত খৰচ কৰা, মছজিদ মাদ্ৰাসাত সহায় কৰা, কিন্তু আমি তাৰ বিপৰীত আমি অযথা টকা পইচা খৰচ কৰি আছো। আৰু আমি ৬০-৭০ বছৰ এটা জিন্দগী পাই কিন্তু আমি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কোৱা ধৰণে আমি সুন্নাত মোতাবিক চলিব পৰা নাই। আমি আল্লাহে কোৱা ধৰণে আমাৰ জিন্দগী অতিবাহিত হোৱা নাই। আমি অনাই বনাই আল্লাহে নাফৰমানি কামত, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাফৰমানি কামত আমি আমাৰ জিন্দগী অতিবাহিত কৰি আছো। যদিহে আমি এনেকুৱাকৈ ইন্তেকাল হৈ যাওঁ তেনেহলে এই দুটা বস্তুৱে মানুহৰ সকলো আমল শেষ কৰি দিব। সেয়েহে আমি এই হাদিসৰ ওপৰত গুৰুত্বপূৰ্ণ সহকাৰে যদি আমি আমল কৰো
আল্লাহে কেনেকুৱাকৈ টকা পইচাবিলাক ইনকাম কৰিবলৈ দিছে আৰু টকা পইচাবিলাক কেনেকুৱাকৈ খৰচ কৰিবলৈ দিছে যদি আমি ইয়াৰ ওপৰত চিন্তা ফিকিৰ কৰি চাওঁ নিশ্চয় আমি সফলতা লাভ কৰিব পাৰিম আৰু আমাক যেটো জিন্দগী দিছে 60-70 বছৰ জিন্দগী এই জিন্দগীটো যদি আমি কেনেকুৱাকৈ চলিব লাগে আমাৰ জিন্দগীটো কেনেকুৱাকৈ কটাব লাগে যদিহে আমি এবাৰ চিন্তা ফিকিৰ কৰি চাওঁ তেনেহলে নিশ্চয় আল্লাহে যে মানুহক দুনিয়াৰ বুকুত পঠাইছে হে মকসদ সেই উদ্দেশ্য নিশ্চয় পূৰণ হ'ব আৰু সফলতা লাভ কৰিব পাৰিব